নমস্কাৰ সকলোকে স্বাগত জনাইছো। মুখ্যমন্ত্ৰী নেদাৰল্যান্ড ভ্ৰমণলৈ গৈছে বা মুখ্যমন্ত্ৰী হলেণ্ড ভ্ৰমণলৈ গৈছে। এটা মুখ্যমন্ত্ৰী যেহেতু নেদাৰল্যান্ড ভ্ৰমণলৈ গৈছে, গতিকে আমাৰ এটা কথা মনত পৰি গ'ল। আৰু কথাটো মনত পৰাৰ পাছত আজিৰ দিনটোত আমি অকমান ঘূৰি পকি চাইছো। সুদীৰ্ঘ এবছৰৰ পাছত সেই অঞ্চলবিলাকত কি কাম হ'ল তাক আমি আজি চাবলৈ চেষ্টা কৰিছো। এটা বিষয়টো হ'ল যে গুৱাহাটীৰ কৃত্ৰিম বানপানী। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কথাটো যেতিয়া বৰষুণ দিয়ে তেতিয়া সংবাদ মাধ্যম হওক, ৰাজনৈতিক নেতা হওক, সকলোৱে ক'বলৈ আৰম্ভ কৰে। কিন্তু তাৰ পাছত বৰষুণ বন্ধ হোৱাৰ লগে লগে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কথাটো তল পৰে। সুদীৰ্ঘ দশক ধৰি এই সমস্যাটো এনেকৈ আছে। এতিয়া বাস্তৱত আমি আজিৰ পৰা এবছৰ পূৰ্বে ভিডিঅ' বা তথ্যৰ জৰিয়তে আমি এইটো দেখুৱাইছিলোঁ যে গুৱাহাটীত যদি নদীকেইখন, বিলকেইখন যদি সঠিকভাৱে সংৰক্ষণ কৰা হয় তেতিয়াহ'লে গুৱাহাটীত বানপানীৰ কোনো সমস্যা হোৱাৰ কাৰণেই নাই। কাৰণ গুৱাহাটীখনত নদী, বিল গোটেইখিনি আছে। দ্বীপৰ বিল আছে, তিনিখনকৈ নদী গুৱাহাটীৰ মাজেৰে বৈ গৈছে। এতিয়া চৰকাৰী পৰিভাষাত কিন্তু কথাখিনি বেলেগ। চৰকাৰী পৰিভাষা মতে হ'ল শিলহাকু বুলি এখন 6 মাইলত বিল আছে আৰু সেই বিলখনত উচ্ছেদ চলালে গুৱাহাটীৰ বানপানী নাইকিয়া হৈ যায়। সেইটো হ'ল চৰকাৰী ফৰ্মুলা। এতিয়া সেই ফৰ্মুলা অনুসৰি চৰকাৰে শিলহাকুত উচ্ছেদ চলাইছে আৰু এতিয়া শিলহাকুৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰকল্প ল'ব বুলি, কেন্দ্ৰীয় চৰকাৰৰ কিবা প্ৰকল্প হ'ব। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প হ'ব বুলি শিলহাকুত ঘোষণা কৰাৰ মাজতে যেতিয়া শিলহাকুৰ উচ্ছেদ হৈছে তেতিয়া চৰকাৰে তাত কেইবাটাও অভিলাষী প্ৰকল্প ল'ম বুলি কৈছিলে। এতিয়া সেই অভিলাষী প্ৰকল্প কি হ'ল, কি পৰ্যায়ত আছে সেইটো চৰকাৰে জানিব। আমি ভিডিঅ' ফুটেজ নিশ্চয় ৰাজহুৱা কৰিম। কিন্তু আজিৰ দিনটোত আমি গুৱাহাটীৰ নদীকেইখন চাইছিলোঁ। কাৰণ বিগত বৰ্ষত আমি ফুটেজ কিছু ৰাজহুৱা কৰিছোঁ, কিছু তথ্য ৰাজহুৱা কৰিছোঁ। এতিয়া প্ৰথমতে আমি বিগত বৰ্ষৰ যিখিনি কাম কাজ বা বিগত বৰ্ষত নদীকেইখন কেনেকুৱা আছিলে সেইটো আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এতিয়া আপুনি ফুটেজখিনিত দেখা মতে 2024 চনত বাহিনী নৈখন এনেকুৱা আছিল। বাহিনী নৈখন নৈ নহয় এটা নলালৈ পৰিণত হৈছে। এতিয়া 2025 চনৰ আজিৰ দিনটোত আমি বাহিনী নৈখন আকৌ আমি গৈছিলোঁ। আমি কিছু ভিডিঅ' ফুটেজ সংগ্ৰহ কৰিছোঁ। এতিয়া ভিডিঅ' ফুটেজখিনি মন কৰক। এতিয়া এই ভিডিঅ' ফুটেজখিনিত মন কৰি আপোনালোকে এটা কথা গম পাইছে যে বিগত বৰ্ষতকৈ এইবাৰৰ অৱস্থা আৰু বেয়া। নদীকেইখনত জাবৰ জোথৰ আছিলে, নদীকেইখন লেতেৰা হৈ আছিলে, কিন্তু এইবাৰ নদীখন পুত গৈছে, বোকাত পুত গৈছে, মাটিৰে পুত গৈছে। অৰ্থাৎ বিগত এক বছৰত একো কাম হোৱা নাই, নদীখন উল্টা পুত গৈছে। আৰু ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যেনেকৈ বৰষুণ গ'লে জাপি বুলি কোৱা হয়, তেনেদৰে এতিয়া বাৰিষা আৰম্ভ হোৱাৰ আগমুহূৰ্তত গুৱাহাটীত এফালৰ পৰা নলা চাফা কৰা হৈছে। যে এপ্ৰিল মাহ আজি আহি পালেহি, এতিয়া গুৱাহাটীত নলা নৰ্দমা চাফা কৰা হৈছে। বিগত খৰালিৰ দিনকেইটাত গুৱাহাটীত কোনো নলা নৰ্দমাৰ ক্ষেত্ৰত একো কাম নকৰিলে, নকৰাৰ পাছত এতিয়া কাম কাজ কৰিছে। কিন্তু বাহিনী নৈখন এতিয়ালৈকে খান্দি নহ'ল। কিন্তু তথ্য পাতিয়ে এইটো কথা কয় যে বাহিনী নৈখন খননৰ নামত এতিয়ালৈকে প্ৰায় 14 কোটি টকা খৰচ কৰা হ'ল। এতিয়া 14 কোটি টকা খৰচ কৰাৰ পাছত নৈখনত কি খনন হ'ল সেইটো আপোনালোকে দৃশ্যাংশত দেখিছে, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে তেওঁলোকক আমি বিগত বৰ্ষটো আঙুলিয়াই দিছিলোঁ
আনকি বিষয়াক তালৈ নি পেলাই আমি আঙুলিয়াও দিছিলোঁ। কিন্তু সেই কথাটো আজিও সলনি নহয় যে বাহিনী নৈৰ উৎসটো আজিলৈকে গুৱাহাটী ব্যাগুম বিভাগে বিচাৰি নাপালে। সেইটো হ'ল আটাইতকৈ ৰহস্যজনক কথা। এতিয়া য'ত উৎসটো আছে, উৎসটো বিগত 2024 চনত এনেকুৱা আছে, তেওঁলোকৰ চাফা কৰা নমুনা, আৰু 2025 চনত এনেকুৱা আছে। অৰ্থাৎ বিগত এবছৰত সেই উৎসটো এতিয়াও বন্ধ হৈ আছে। নৈখন য'ৰ পৰা বৈ আহিব লাগিছিল সেই উৎসটো বন্ধ হৈ আছে। সেইটো হ'ল আন প্ৰসংগ। এতিয়া দ্বিতীয় প্ৰসংগটো হ'ল যে এই গোটেই যিটো প্ৰকল্প, এই প্ৰকল্পটোত আপোনালোকে কিছুমান খুব গুৰুত্বপূৰ্ণ কিছু বিষয় দেখিব। অসমত সচৰাচৰ কৈ থকা এটা কথা হ'ল উন্নয়ন, উন্নয়নৰ গংগা যমুনা বৈছে। এতিয়া অসমত কেৱল উন্নয়নেই হোৱা নাই, অসমত আজিকালি অভিযান্ত্ৰিক চমক হয়, কাৰিকৰী চমক হয়, আৰ্কিটেকচাৰেল চমক হয়, স্থাপত্যবিদ্যাৰ চমক হয়, ইঞ্জিনিয়াৰিং মাৰ্ভেল হয়। এতিয়া ইঞ্জিনিয়াৰিং মাৰ্ভেলৰ এটা উদাহৰণ মানুহে সচৰাচৰ দেখি থাকে। সেইটো হ'ল যে ৰুক্মিণী গাঁৱত, গুৱাহাটীৰ ৰুক্মিণী গাঁৱত সচৰাচৰ বৰষুণ দিলে পানী হয়। এতিয়া বৰষুণ দিলে পানী হোৱাৰ বাবে তাত নলা নাখান্দে, তাত পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা নকৰে। কিন্তু কথাটো হ'ল ৰুক্মিণী গাঁৱত যিখিনিত পানী হয় তাৰ কাষতে লাগি আছে বাহিনী নৈ, কিন্তু সেই পানীখিনি বাহিনী নৈলৈ ওলাই যাবলৈ কোনো ৰাস্তা নাই। এতিয়া ৰাস্তা নথকাৰ পাছত আপোনালোকে দেখি থকা কথাটো হ'ল যে যিহেতু পানী হয় গতিকে চৰকাৰে এতিয়া তাত অভাৰব্ৰিজ বনাব। সেইটোৱে হ'ল তেওঁলোকৰ সমস্যাৰ সমাধান। সেইটো হ'ল প্ৰথম অভিযান্ত্ৰিক চমক, যে তেওঁলোকে পানীখিনি নৈলৈ বোৱাই নিব নোৱাৰে, গতিকে তেওঁলোকে অভাৰব্ৰিজ বনাব। তাৰমানে ৰুক্মিণী গাঁৱত, গুৱাহাটীৰ ৰুক্মিণী গাঁৱত এতিয়াৰ পৰা পানী হ'লে ৰাইজে দলঙৰ ওপৰে গৈ পানীখিনি চাব পাৰে। বাকী ৰুক্মিণী গাঁৱৰ ৰাইজ বানপানীত ককবকাই থাকিলেও ক'ব লগা একো নাই। সেইটো হ'ল প্ৰথম কথা। তাৰপিছত সেইখন ৰুক্মিণী গাঁৱতে, গুৱাহাটীৰ ৰুক্মিণী গাঁৱতে য'ত নদীখন আছে, বাহিনী নৈ যিফালেদি নদীখন পাৰ হৈ গৈছে, তাতে এখন ব্ৰিজ আছে, সৰু এখন দলং আছে। এতিয়া দলংখনৰ কাষত আপুনি এটা স্থাপত্যবিদ্যাৰ চমক দেখিব, এটা অভিযান্ত্ৰিক চমক দেখিব, যিটো কেৱল অসমত দেখা যায়। উন্নয়নৰ চমক এটা দেখিব, আৰু এইটো আশ্চৰ্য বুলি ক'লেও ভুল নহ'ব। পৃথিৱীৰ আশ্চৰ্য নহ'ব পাৰে, কিন্তু ভাৰতবৰ্ষৰ আমি ভাবোঁ অন্যতম আশ্চৰ্য। আশ্চৰ্যটো কি? গুৱাহাটীত ৰুক্মিণী গাঁও আৰু ৱায়াৰলেছ অঞ্চলত বানপানী হয়। যেতিয়া বৰষুণ দিয়ে পানী ওলাই যাব নোৱাৰাৰ কাৰণে পানী হয়। এতিয়া পানীখিনি ওলাই যাবৰ বাবে এটা নলা বনাইছে। সেই একেটা নলাকে আজিলৈকে 3বাৰমান বনালে। এতিয়া বনোৱাৰ পাছত সেই নলাটো বোৱাই অনা হৈছে বাহিনী নৈলৈ, অৰ্থাৎ নলাটোৰ পানীখিনি গৈ বাহিনী নৈত পৰিব লাগিছে। এতিয়া বিগত বৰ্ষত আমি ভিডিঅ' ফুটেজ যোগে ৰাজহুৱা কৰিছিলোঁ যে নৈলৈ পানীখিনি বৈ যাওঁতে নলাটো হঠাৎ নৈখনৰ সন্মুখত বন্ধ কৰি দিয়া হৈছে। এইটো হ'ল ভাৰতবৰ্ষৰ অন্যতম অভিযান্ত্ৰিক চমক, যে নলাটো বনাই আনি নৈখনৰ সন্মুখত নলাটো বন্ধ কৰি দিছে, দি তাত এটা ৰিজাৰ্ভাৰ বনাই পানী সিঁচা ব্যৱস্থা কৰা হৈছে। সেইটো হ'ল বিগত বৰ্ষৰ কাহিনী। ফুটেজটো আপোনালোকক দেখুৱাইছোঁ। এতিয়া তাৰপিছত আজি সেই অঞ্চলটোত পুনৰ গৈছে। এতিয়া তাত অকণমান মডিফাই কৰিছে, অকণমান নতুনত্ব দিছে, কিন্তু চমকটো একেই আছে। ভাৰতবৰ্ষৰ অন্যতম আশ্চৰ্যটো একেই আছে, যে এতিয়াও তাত ৰিজাৰ্ভাৰটো আছে, যে গোটেই পানীখিনি বৈ অহাৰ পাছত এই সৰু ৰিজাৰ্ভাৰটো জমা হ'ব। জমা হোৱাৰ পাছত এই পানীখিনি আকৌ নদীলৈ সিঁচা হ'ব। তাৰ বাবে এবাৰ নতুনকৈ 2টা জেনেৰেটৰ কিনিছে। তাৰমানে আপুনি বুজি পাওক কেনেকুৱা ধৰণৰ চমক চলিছে। আৰু তাত দ্বিতীয় কথাটো হ'ল যে এইটো এটা বগা হাতী, কমিশ্যনৰ অংক। ইয়াত খুব ধুনীয়া এটা টকা লাভ কৰি থাকিব যিখিনি মানুহে কাম কৰিব। কেনেকৈ? যে যিহেতু নলাটো বন্ধ হৈ গ'ল, তাত পানী জমা হ'ব, গতিকে পানী সিঁচিব লাগিব। পানী সিঁচিব কিহেৰে? জেনেৰেটৰে। এতিয়া পূৰ্বতে যিটো জেনেৰেটৰ লগাইছিলে সেইটোৰে শব্দ হৈ গৈ নতুনকৈ ভাল জেনেৰেটৰ আনিছে, অৰ্থাৎ ৰাজহুৱা ধন খৰচ কৰিলে। এতিয়া সেই জেনেৰেটৰকেইটা চলাবলৈ, দৈনিক চলাবলৈ ডিজেলৰ প্ৰয়োজন হ'ব, তাতো এটা অংক হ'ব, ৰাজহুৱা ধনৰে খৰচ হ'ব। কিন্তু যদি নলাটো বৈজ্ঞানিকভাৱে নিৰ্মাণ কৰিলেহেঁতেন তেতিয়া পানীখিনি চিধাচিধি নদীলৈ গ'লহেঁতেন, বাহিনী নৈলৈ গ'লহেঁতেন। কিন্তু এতিয়াও ৰিজাৰ্ভাৰটো তাত আছে, আৰু এতিয়া তাত এটা মটৰ, 2টা নতুন জেনেৰেটৰ লগাইছে যিকেইটা শব্দ নকৰিব, কিন্তু সেই পানী সিঁচাৰ ব্যৱস্থাটো থাকি গ'ল, যিটো এতিয়া উপাৰ্জন দিব। এয়াই হ'ল অসমৰ ৰেভিনিউ মডেল, এয়াই হ'ল আশ্চৰ্য। শেহত আমি মুখনি মৰা কথাটো এই ধৰণৰ যে এনেদৰেই অসমত যিবিলাক নদী আছিল,
যি বিল আছিলে সেই গোটেইখিনিক মৃত্যুমুখলৈ ঠেলি দিছে। মৃত্যুমুখলৈ কোনে ঠেলিছে? চৰকাৰ। যে আপুনি মন কৰক যে গুৱাহাটীখনত জাবৰ জোঁথৰ পেলাবলৈ ঠাই নাই, সেইবাবে মানুহে জাবৰ জোঁথৰ নদীত পেলায় আৰু নদীখনৰ অৱস্থা এইটো। গুৱাহাটী বিশ্বৰ ভিতৰত অন্যতম ঠাই য'ত নদীৰ পানী বগা নহয় কলা, নদীৰ পানীৰ কোনো বৰণ নাথাকে। বাৰু আমি যদি ধৰি লওঁ পানীখিনি কলা আৰু তাত আপুনি জাবৰ জোঁথৰ উপঙি থকা দেখিব। এতিয়া সেই ক্ষেত্ৰত চৰকাৰৰ কোনো ব্যৱস্থা নাই, কথাবিলাক একেই আছে। এতিয়া দীপৰ বিলখনো মৃত্যুমুখত, নদীকেইখনো মৃত্যুমুখত। আৰু যদি অসমৰ বিভিন্ন অঞ্চলত যায় তেনেহ'লে এনেদৰে নদীসমূহ মৃত্যুমুখলৈ ঠেলি দিছে। কিন্তু তাৰপিছতো আমি মনত পেলাই দিছোঁ যে অসমত এজন সৎগুৰু বুলি বাবা আহিছিলে, ধৰ্মীয় গুৰু আহিছিলে, যোগগুৰু আহিছিলে। তেওঁৰ লগত কিবা নদীখন উন্নয়নৰ বাবে কিবা এখন চুক্তি কৰিছে সৰ্বান্তকৰণে, কিবা ৰিভাৰ ৰিজুভেনেশ্যন বুলি কিবা এটা চুক্তি কৰিছে। এতিয়া সেইখনৰ জৰিয়তে নদীবিলাক কিবা উদ্ধাৰ কৰা হ'ব বুলি কৈছে। এতিয়া 2017 চনৰ বা 2025 চনলৈ অসমৰ নদীসমূহত কি কি কাম কাজ সদগুৰুৰে কৰিলে সেইটো আমি নাজানো, ৰাইজে জানিব, চৰকাৰে জানিব। কিন্তু আমি এই কথাখিনি দেখোঁ এনেদৰে অসমত বিল, জলাশয়, নদী ধ্বংস কৰি পেলোৱা হৈছে। কোনো পৰিকল্পনা নাই, কোনো আঁচনি নাই। এতিয়া নেদাৰলেণ্ডলৈ যে ফুৰিবলৈ যোৱা কথাটোত যে আমাৰ মনত পৰিল, বা নেদাৰলেণ্ড ভ্ৰমণলৈ যে মুখ্যমন্ত্ৰী যোৱা কথাটোত মনত পৰিল, সেই কথাটোত এটা কাহিনী আছে। যে বিগত বৰ্ষৰ আগষ্টৰ 21 তাৰিখে এটা বাতৰি হৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ত অসমৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়া তেওঁ এটা বিশেষ কথা কৈছিল। গুৱাহাটীৰ বানপানী সন্দৰ্ভত হোৱা এটা গোচৰত দেৱজিৎ লন শইকীয়াই কৈছিল যে চৰকাৰখনে, অৰ্থাৎ অসম চৰকাৰে এখন MOU চহী কৰিছে বা এখন চুক্তিপত্ৰ চহী কৰিছে। কাৰ লগত? নেদাৰলেণ্ডৰ এটা কোম্পানীৰ লগত। নেদাৰলেণ্ডৰ কোম্পানীৰ লগত কি কাৰণত চহী কৰিছে? যে গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে এখন চুক্তি স্বাক্ষৰিত কৰিছে। অৰ্থাৎ নেদাৰলেণ্ডৰ পৰা বিশেষজ্ঞ আহি গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ বাবে তেওঁলোকে পৰামৰ্শ দিব, কাম কাজ কৰিব। এতিয়া বিগত এবছৰত কি কাম কাজ হ'ল আমি নাজানো, কিন্তু বাস্তৱ চিত্ৰ এইখন। এতিয়া সেই প্ৰশ্নটোৰ উত্তৰটো কি আমি নাজানো, কি নদীকেইখন এতিয়া পুত গৈছে। এতিয়া গোটেই কাহিনীটো আপোনালোকৰ সন্মুখত তুলি ধৰিলোঁ। আপোনালোকে নিজেই কথাখিনি বিবেচনা কৰি চাওক বা আপোনালোকে চালি জাৰি চাওক যে আচলতে চলিছে কি। অসমত এতিয়া উন্নয়নৰ নামত স্থাপত্যবিদ্যা, অভিযান্ত্ৰিক চমক চলিছে। আপোনালোকে নিজে নিজে আহিলেই দেখিব। ধন্যবাদ।